প্ৰকাশিত বাক্য ৰেভিলেশ্যন চেপ্টাৰ 1 ভাৰ্ছ 3 কৈছে যিবিলাকে এইটো বাক্য ভৱিষ্যবাণীবিলাক ভাৱবাণীবিলাক পঢ়ে আৰু শুনে আৰু পালন কৰে তেওঁবিলাক ধন্য বুলি কৈছে প্ৰেইজ দ্য লৰ্ড যিবিলাকে এইটো বাক্যটো পঢ়িব তেওঁবিলাকো ধন্য বুলি কৈছে যিবিলাকে শুনিব তেওঁবিলাকো ধন্য বুলি কৈছে আৰু যিবিলাকে ইয়াক পালন কৰিব ইয়াত লিখা বাক্যমতে যিবিলাকে চলিব তেওঁবিলাকো ধন্য তিনিটা মানুহে আশীৰ্বাদিত হয় বুলি কৈছে যিবিলাকে পঢ়ে যিবিলাকে শুনে আৰু যিবিলাকে পালন কৰে তিনি ভাগৰ মানুহবিলাকে আশীৰ্বাদ পায় এইটো কাৰণে আমি পঢ়িবও লাগে শুনিবও লাগে আৰু আমি পালন কৰিব লাগিব তো তিনটাটো আমাক লাগিব এইটো কাৰণে যিকোনো আপুনি পঢ়িব নাজানে শুনি আছে আপুনি আশীৰ্বাদ পাব আৰু আপুনি পঢ়ি থকা মানুহটো অলৰেডি সি পালনটো কৰিবই এদিন সি পঢ়ি গৈ থাকিলে এদিন তেওঁ চেঞ্জ হ'ব এইটো কাৰণে বাইবেলে কৈছে তিনিটা ব্যক্তি আশীৰ্বাদ পাব পঢ়া আৰু শুনা আৰু পালন কৰা আৰু আমি যোহন এক অধ্যায় এক পদত আমি চাবলৈ পাওঁ গছপেল জন চেপ্টাৰ 1 ভাৰ্ছ 1ত পঢ়িলে আমি পাওঁ ঈশ্বৰৰ বাক্যটো হৈছে স্বয়ং ঈশ্বৰ বুলি কৈছে দেই আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ বুলি কৈছে বাক্যহে আছিলে পৃথিৱীত আৰু বাক্য পৰা ঈশ্বৰে গোটেই আকাশমণ্ডল পৃথিৱীটো সৃষ্টি কৰিছে আৰু সেই বাক্যই মাংস হৈ পেলাই প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীত আহিছিলে এইটো কাৰণে বাক্যই ঈশ্বৰ বুলি কৈছে আৰু যদি আমি বাক্য নপঢ়িম আমি নুশুনিম আৰু যদি আমি তাক পালন নকৰিম তেতিয়াহ'লে আমাৰ লগত ঈশ্বৰ নাই এইটো কাৰণে যদি আমাক ঈশ্বৰ লাগে তেতিয়াহ'লে আমি সদায় ঈশ্বৰৰ বাক্যটো পঢ়িব লাগিব শুনিব লাগিব আৰু পালন কৰিব লাগিব কাৰণ বাক্যই ঈশ্বৰ যেতিয়া আমি শুনি থাকিম তেতিয়া আমাৰ ভিতৰত ঈশ্বৰ আত্মা সোমাই যায় প্ৰেইজ দ্য লৰ্ড বাক্যই আত্মা হয় বুলি বাইবেলত লিখা আছে আমি পাম সেইকাৰণে ঈশ্বৰৰ বাক্যই ঈশ্বৰ হয় এইটো আমি জানিব লাগিব আৰু জিৰিমিয়া 23:29ত লিখা আছে দেই জিহুৱাই কৈছে মোৰ বাক্য অগ্নি স্বৰূপ নহয়নে ঈশ্বৰৰ বাক্যটো জুই বুলি কৈছে আৰু শিল টুকুৰা টুকুৰি কৰা হাতুৰিৰ নিচিনা নহয়নে বুলি যেনেকৈ পাথৰটো মাৰি ভাঙি দিয়া টুকুৰ কৰি দিয়ে ঈশ্বৰৰ বাক্যটো তেনেকুৱা হয় বুলি কৈছে আৰু ঈশ্বৰৰ বাক্যটো জুই হয় যেতিয়া আপুনি ঈশ্বৰৰ বাক্য শুনি থাকিব ঈশ্বৰৰ বাক্য পঢ়ি থাকিব আপোনাৰ পাপবিলাক সব জ্বলাই দিব প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বাক্যই এইটো কাৰণে পৃথিৱীত কোনো এনেকা বস্তুৱে নাই যে আপোনাৰ জীৱনটো চেঞ্জ কৰিব পাৰে কেৱল ঈশ্বৰৰ বাক্যই চেঞ্জ কৰিব পাৰে প্ৰেইজ দ্য লৰ্ড কাৰণ যেতিয়া আপুনি ঈশ্বৰৰ বাক্য পঢ়ি থাকিব আৰু আপুনি ফাষ্টিং ল'ব আৰু বাক্যটো পঢ়ি থাকিব আপোনাৰ পাপবিলাক সব লাহে 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 সব জ্বলাই দিব ঈশ্বৰৰ বাক্যই জ্বলাই দিব প্ৰেইজ দ্য লৰ্ড কাৰণ বাক্য ঈশ্বৰ হয় আপোনাৰ বেমাৰ থাকিলেও লাহে 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 আপোনাৰ বেমাৰবিলাক সব নাইকিয়া কৰি দিব আপোনাৰ ঘৰত যিমান যদি আপোনাৰ হাজবেণ্ডবিলাক আপোনাৰ সন্তানবিলাক আজি বহুত মদ পানী খাই আছে অন্যায় কৰি আছে ঈশ্বৰৰ লগত নাই আপুনি ঈশ্বৰৰ লগত লাগি থাকক 2-3 বছৰ লাগি থাকক ঈশ্বৰৰ বাক্য শুনি থাকক লাহে লাহে আপোনাৰ ঘৰটো অলপ নিয়ন্ত্ৰণত আহিব প্ৰেইজ দ্য লৰ্ড লাহে লাহে ডিসিপ্লিনত আহিব এইটো ঈশ্বৰৰ বাক্য আপোনাৰ যোগেদি এইটো ঘৰত যাব আৰু ঈশ্বৰৰ বাক্যই কাম কৰিব সব জ্বলাই দিব পাপবিলাক প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপোনাৰ চকুৱে দেখিব কিন্তু আপুনি ঈশ্বৰৰ কথাত লাগি থাকিব লাগে আৰু ঈশ্বৰৰ বাক্যটো একদম মাৰ্তুল নিচিনা পাথৰ টান বিলাক মাৰি ভাঙি দিয়ে যে যিমান খঙাল মানুহ হলেও যিমান পাপ কৰি থকা মানুহ হলেও যিমান ঈশ্বৰৰ বাক্য নামানা মানুহ হলেও কি হ'ব তাক যদি আপুনি ঈশ্বৰৰ বাক্য কৈ থাকে মৰম পৰা যদি কয় হিউ গলি যাব ঈশ্বৰৰ বাক্যই কাম কৰি দিব তাৰ পাথৰ হৃদয়টো ঈশ্বৰৰ বাক্যই গলাই দিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো কাৰণে ঈশ্বৰৰ বাক্যটো হাতুৰি নিচিনা বুলি কৈছে আৰু জুইৰ নিচিনা বুলি কৈছে গীতমালা 39:1-3 পঢ়িম দেই 1 পৰা 3 লৈকে পঢ়ি যাম মই কৈছিলো মোৰ জিভাৰে মই যেন পাপ নকৰো এই নিমিত্তে মোৰ পথত মই সাৱধানে চলিম যেতিয়ালৈকে মোৰ আগত দুষ্ট থাকে তেতিয়ালৈকে মোৰ মুখত সোপা দি ৰাখিম মই বোবা হয় মনে মনে আছিলো সৎ কথাৰ পৰা নিখমৰ দিছিলো তাতে মোৰ বেজাৰে উঠাল খালে মোৰ অন্তৰত মোৰ মন গৰম হ'ল মই ভাবি থাকোতে জুই লাগিল তেতিয়া মই জিভাৰে কথা ক'লো প্ৰেইজ দ্য লৰ্ড দাউদে নিজক নম্ৰ বনাব বিচাৰিছিলে মই ঈশ্বৰৰ কথাই নকম
মানুহবিলাকে ক'লেওতো কেতিয়াবা নিন্দাহে কৰে, হয় নাই? কি কৈছে, দায়ুতেও এদিন এনেকা কৰিছে বুলি কৈছে। বহুত ঈশ্বৰৰ কথা জানে দায়ুত, কিন্তু মানুহবিলাকৰ মাজত যেতিয়া মই বহিম, চুপচাপ থাকিম, আৰু দুষ্ট মানুহবিলাকৰ ওচৰতো মই চুপচাপ থাকিম, একোৱেই নকম বুলি কৈছে বোলে। সিদ্ধান্ত লৈছে বুলি কৈছে, মই সোপা দি ৰাখিম মোৰ মুখত, চুপচাপ থাকিম। কথা ক'লেই কাজিয়া হৈ যায়, হয় নাই? কেতিয়াবা কিবা কিবি ওলালে আৰু হয় না, ফায়াৰ হৈ যাব, ইফালৰ ফায়াৰ হৈ যাব, চুপচাপ থাকিম। আৰু দায়ুতো এদিন চুপচাপ থাকিম বুলি চিন্তা কৰিছে বুলি কৈছে দুষ্ট মানুহবিলাকৰ ওচৰত। আৰু যেতিয়া তেওঁ মানুহবিলাকে কথা পাতি আছে, তাৰ ভিতৰত ঈশ্বৰৰ বাক্য আছে, আৰু সিও চুপচাপ থাকিব পৰা নাই বুলি কৈছে। ভিতৰত ঈশ্বৰৰ বাক্যবিলাক জ্বলিছে বুলি কৈছে ন, জ্বলিছে বুলি কৈছে। আৰু একদম হৃদয়বিলাক জ্বলি যোৱাৰ কাৰণে তেওঁৰ মুখৰ পৰা ঈশ্বৰৰ বাক্যটো ওলাই গ'ল বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ লগত যদি ঈশ্বৰৰ বাক্যত আছে, আপুনি যদি এইটো পঢ়ি আছে, আপুনি কেতিয়াও চুপচাপ বহি থাকিবলৈ মন নাযাব। প্ৰেইজ দ্য লৰ্ড। আপুনি সেই তাত যাব, সেই তাত যাব, সেই তাত যাব, মই ক'ত ঈশ্বৰৰ বাক্য ক'ব পাম, তাৰ ভোক লাগি থাকিব। প্ৰেইজ দ্য লৰ্ড। তাৰ হৃদয়টো জ্বলি থাকিব। কিন্তু মানুহবিলাকে মোক কয়, এই আমুকাটো বোলে আমুকা মণ্ডলীত যায়, আমুকাত মণ্ডলীত যায়, নিজৰ গীৰ্জাতে নাহে। মইহে জানো মই যে ভৰাইছো যে ঈশ্বৰৰ বাক্যটো জুই হয়, আৰু ইয়াক নকলে থাকিব নোৱাৰিব, আপোনাৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰিব আপুনি। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কাৰণে ঈশ্বৰৰ বাক্য ঈশ্বৰ হয়, যদি আপুনি ইয়াত ভৰাই ৰাখে নহয়, আপুনি কেতিয়াও চুপচাপ থাকিব নোৱাৰিব। আমাৰ কাৰণে কেতিয়াবা 1 ঘণ্টাও বহুত কম সময় হৈ যায় বুলি নিচিনা লাগে, হয় না? 1 ঘণ্টাও কেতিয়া গুচি যায় গমেই নাপায় ন? কি কৈ আছো, কি কৈ গৈ আছো গমেই নাপায়, আৰু টাইম কেতিয়া গুচি যায় গমেই নাপায়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। কাৰণ যদি আপুনি ঈশ্বৰৰ বাক্যৰ লগত থাকে, ঘৰত যদি আপুনি পঢ়ি থাকে, আপোনাৰ লগত অলৰেডি ওলাবই। ইয়াত থিয় হলে ওলাব, আপোনাৰ হৃদয়টো গৰম হৈ থাকিব ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে। আপুনি কেতিয়াও মনে মনে থাকিব নোৱাৰে। সেইটো কাৰণে ঈশ্বৰৰ বাক্যই ঈশ্বৰ হয়। ইয়াক আৰু আমাৰ হৃদয়বিলাক ঈশ্বৰৰ বাক্যই আমাক গৰম কৰে ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। Isaiah chapter 51 verse 11ত এইটো ঈশ্বৰৰ পৰা কৈছে দেই, মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হ'ব, সিয়ে বৃথা মোৰ ওচৰলৈ উটি নাহিব বুলি কৈছে। কিন্তু মই যি ইচ্ছা কৰো তাক সফল নকৰাকৈ, আৰু যিহৰ নিমিত্তে তাক পঠাও তাক সিদ্ধ নোহোৱাকৈ উলটি নাহিব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে যেতিয়া স্বৰ্গৰ পৰা কৈছে ন, মাটি হৈ যোৱা, শিল হৈ গৈছে নেকি? শিল হৈ গৈছে নেকি? পানী হৈ যোৱা, গছ পুলি ওলাইছে নেকি? নাই, যি কৈছে সেইটো ওলাইছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আকাশমণ্ডল পৃথিৱী হৈ যোৱা, আকাশমণ্ডল পৃথিৱী হৈছে। সূৰ্য হৈ যোৱা, সূৰ্য হৈ গৈছে ন। পানী হৈ যোৱা, পানী হৈ গৈছে। ঈশ্বৰৰ বাক্যত যি লিখা আছে, আৰু যিজনে তাক পঢ়িব, শুনিব, আৰু সেইটো বিশ্বাস কৰি পেলাই আপুনি গৈ থাকিব, প্ৰভু মোক ইয়াক লাগে, আপুনি কৈছিলে, এইটো হ'বই হ'ব। পুত্ৰৰ নামেৰে যদি আপোনালোকে খোজে, মই তাক সিদ্ধ কৰিম, বাইবেলত লিখা আছে। প্ৰেইজ দ্য লৰ্ড। যীশুৱে কৈছে, আপোনালোকে মোৰ নামেৰে যি খুজিবা, মই তাক সিদ্ধ কৰিম বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আৰু ঈশ্বৰৰ বাক্যত যি লিখা আছে, এইটো মতে যদি আপুনি প্ৰাৰ্থনা কৰে নহয়, এদিন আপোনাৰ যি ইচ্ছা কৰি আছে আপুনি পাবলৈ, সেইটো পাবই এদিন। প্ৰেইজ দ্য লৰ্ড। এইটো কাৰণে কি কৈছিলে ইয়াত, ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যটো কেতিয়াও বৃথা নহয় বুলি কৈছে, কেতিয়াও ঘূৰি নাহে বুলি কৈছে, কাম কৰি আহিব। আপুনি যদি এইটো বাক্যটো লৈ পেলাই প্ৰাৰ্থনা কৰে, প্ৰভু আপোনাৰ বাক্যটো জুই হয়, এইটো ভূতক জ্বলাই দিয়া বুলি যদি প্ৰাৰ্থনা কৰে, ভূত জ্বলি যাব। কিন্তু প্ৰেইজ দ্য লৰ্ড। মই যেতিয়া এনেকা ধৰি পেলাই প্ৰাৰ্থনা কৰিছো, ভূতে কৈছে, এৰি দে, মই জ্বলি গৈ আছো বুলি কৈছে। কাৰণ মই এইটো বাক্যই মোৰ শক্তিৰে জ্বলিছে, এইটো মই কোৱা নাই। কিন্তু কোনটো বস্তু জ্বলাই দিছে মই জানিছো, ঈশ্বৰৰ বাক্যই জ্বলাইছে। প্ৰেইজ দ্য লৰ্ড। কাৰণ মই মুখৰ পৰা কৈছো, কাৰণ বাইবেলত লিখা আছে, আপোনাৰ বাক্যটো ঘূৰি নাহে, পাকা কাম কৰিব, মোৰ বিশ্বাস কৰি পেলাই প্ৰাৰ্থনা কৰিছো। প্ৰেইজ দ্য লৰ্ড। প্ৰভু আপোনাৰ বাক্যত এনেকা লিখা আছে, শয়তান জ্বলি গৈছে। প্ৰেইজ দ্য লৰ্ড। এইটো মোৰ প্ৰেক্টিকেল হ'ল, মই গম পাই গলো, ঈশ্বৰৰ বাক্য কাম কৰে। সেইটো কাৰণে আমাৰ যিমান ঈশ্বৰ কাম কৰি গৈ থাকিব, আৰু যি বাক্য লৈ পেলাই আপুনি গৈ থাকিব, এইটো কামবিলাক আপুনি দেখি গৈ থাকিব। সেইকাৰণে আপোনাক এদিন মানুহবিলাকে ক'ব, এক্সপিৰিয়েঞ্চ। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ বাক্যৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব দেই। এইটো বাক্য মতে আপুনি যাব লাগিব, আৰু এইটো এক্সপিৰিয়েঞ্চ আপুনি অভিজ্ঞতাটো পাব লাগিব। তেতিয়া আপোনাৰ লগত এদিন বহুত কথা থাকিব, কৈ পেলাই শেষ নহ'ব। এদিন তেতিয়া আপোনাক বহুত জেগাত ঈশ্বৰে আপোনাক লৈ যাব, ঈশ্বৰৰ কথা ক'বৰ কাৰণে ন। এইটো কাৰণে ঈশ্বৰৰ বাক্য, মুখৰ পৰা ওলোৱা বাক্যটো কেতিয়াও বিফল নহয়, আনচাকচেছ নহয় বুলি কয়, চাকচেছ হ'বই হ'ব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। ইজিকেলক এদিন ঈশ্বৰে কৈছে, এটা পাহাৰত লৈ গৈছে, ইফালো পাহাৰ, অসমীয়াতো জিহিচকেল বুলি কয়, ইংলিছত ইজিকেল বুলি কয় ন।
ইফালো পাহাৰ ইজিকেল chapter 37ত আপোনালোকে পঢ়িলে পাব ইজিকেলত একটা জাগাত লৈ গৈছে পাহাৰৰ এনেকা প্লেন জাগাত লৈ গৈছে আৰু চাৰিওফালে ইজিকেলত ঈশ্বৰে তাক ঘূৰাইছে আৰু ইজিকেলক ঈশ্বৰে সুধিছে আপুনি কি দেখিছে বুলি কৈছে তেতিয়া ইজিকেলে কৈছে মই মানুহ মৰাবিলাকৰ হাড্ডি দেখিছো গোটেই মৰা মানুহবিলাকৰ হাড্ডি তাত হাড্ডিৰে পৰিপূৰ্ণ তেতিয়া ঈশ্বৰে কৈছে ইজিকেলক এটো মৰা হাড্ডিবিলাক আৰু জিন্দা হ'ব পাৰিব না নাই বুলি কৈছে তেতিয়া ইজিকেলে কৈছে আপুনিহে জানে ঈশ্বৰ বুলি কৈছে ঈশ্বৰে কৈছে ইজিকেলক আপুনি এটো মৰা হাড্ডিবিলাকৰ আগত প্ৰচাৰ কৰা বুলি কৈছে মোৰ বাক্য প্ৰচাৰ কৰা বুলি কৈছে জিন্দা হ'বলৈ প্ৰচাৰ কৰা আপুনি প্ৰচাৰ কৰি থাক ইয়াত মাংস হ'বৰ কাৰণে হিৰ হ'বৰ কাৰণে ন জিন্দা হ'বৰ কাৰণে প্ৰচাৰ কৰা আৰু ঈশ্বৰে যেনেকা তাক আজ্ঞা দিছে জিজকেলে প্ৰচাৰ কৰিছে পুৰা ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছে পুৰা ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছে তেতিয়া হাড্ডিবিলাক অকল হাড্ডিবিলাক কাকা কুকুক জিন্দা হৈছে প্ৰেইজ দ্য লৰ্ড জিন্দা হৈছে আৰু ঈশ্বৰে কৈছে ইজিকেলক মাংস উৎপন্ন হ'বৰ কাৰণে প্ৰচাৰ কৰা বুলি কৈছে মাংস হ'বৰ কাৰণে জিজকেলে যেতিয়া প্ৰচাৰ কৰিছে মাংস সেই হাড্ডিবিলাকত পুনৰাই লাগিছে হিৰবিলাক পুনৰাই লাগিছে পুনৰাই মানুহ থিয় হৈ গৈছে মানুহ হৈ গৈছে মাংস হৈ গৈছে আৰু ঈশ্বৰে কৈছে ইয়াত পুনৰাই উশাহ নিশাহ আহিবৰ কাৰণে প্ৰচাৰ কৰা বুলি কৈছে জীৱিত হ'বৰ কাৰণে প্ৰচাৰ কৰা আৰু যেতিয়া তই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিছে এই মানুহবিলাক জীৱিত হৈ গৈছে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে ঈশ্বৰে কৈছে মোৰ বাক্যটো এনেকুৱা বুলি কৈছে মৰা মানুহবিলাক পাপত থকা মানুহবিলাক বেমাৰত থকাবিলাক যিবিলাকত আপুনি বিচাৰে প্ৰচাৰ কৰিব সেইবিলাক পাপবিলাক জ্বলি যাব মৰা মানুহবিলাক জিন্দা হৈ যাব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আত্মাহত মৰি থকা মানুহবিলাক আপুনি যদি আত্মাৰে প্ৰচাৰ কৰিব আত্মাত মৰি যোৱা মানুহবিলাক জিন্দা হৈ যাব বিশ্বাসত মৰি যোৱা মানুহবিলাক আৰু বিশ্বাসত তেওঁবিলাকে উঠি আহিব প্ৰাৰ্থনাত একেবাৰে ডেড হৈ যোৱা মৰি যোৱা মানুহবিলাক ঈশ্বৰৰ বাক্য যদি আপুনি জোৰেৰে প্ৰচাৰ কৰে তেতিয়াহ'লে তেওঁবিলাক আৰু প্ৰাৰ্থনাত তেওঁবিলাকে জীৱিত হৈ যাব প্ৰেইজ দ্য লৰ্ড আৰু প্ৰাৰ্থনা কৰিবলৈ মন যাব গীৰ্জা যাবলৈ মন নোযোৱা মানুহবিলাক কেনেকা বা যদি আপুনি একটা প্ৰাৰ্থনা এষাৰ বাক্য কৈ দিলে আপোনাৰ বাক্যই তাক টাচ কৰিব আৰু তেওঁ আহা সপ্তাহ গীৰ্জা আহিবলৈ মন যাব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে সেইটো কোনে কাম কৰে ঈশ্বৰৰ বাক্যই কাম কৰে প্ৰেইজ দ্য লৰ্ড আৰু ঈশ্বৰৰ বাক্যই কি কৈছে অলপ আগতে এভৰি চেপ্টাৰ 4 verse 12 কৈছে গাঠি বজা ঘিউবিলাকত সব সোমাই যায় বুলি কৈছে ঈশ্বৰৰ বাক্যই প্ৰেইজ দ্য লৰ্ড হিৰ তেজ বাংশবিলাকত ঈশ্বৰৰ বাক্য সোমাই যায় বুলি কৈছে প্ৰেইজ দ্য লৰ্ড যদি আপুনি আত্মাৰে প্ৰচাৰ কৰে বিশ্বাসেৰে প্ৰচাৰ কৰে সেইটো জুই হৈ পেলাই ঈশ্বৰৰ বাক্যই তাৰ গাঠি মজা ঘিউ তেজবিলাকত সোমাই যায় বুলি কৈছে প্ৰেইজ দ্য লৰ্ড Psalms number chapter 119 verse 9ত কৈছে ডেকা মানুহে কিহেৰে নিজ পথ শুদ্ধ কৰিব আপোনাৰ পথ যোৱাটো কেনেকৈ আপুনি সাফা হ'ব কেনেকুৱা ক্লিনছ হ'ব কেনেকা পবিত্ৰতা হ'ব এটাই কথা কৈছে তোমাৰ বাক্যৰ দৰে তাক মনোযোগ দিয়াৰ দ্বাৰাই কৰিব প্ৰেইজ দ্য লৰ্ড আপোনাৰ যোৱা পথটো কেনেকা সিধা হ'ব কেনেকা পবিত্ৰতাত আপুনি চলিব পাৰিব একটাই দাৱাই আছে এইটো ঈশ্বৰৰ বাক্য প্ৰেইজ দ্য লৰ্ড একটাই দাৱাই আছে আপুনি ঈশ্বৰৰ বাক্য ধ্যান কৰিব লাগিব বুলি কৈছে মনোযোগ আপুনি পঢ়িব নাজানে ঈশ্বৰৰ বাক্য কোৱা জায়গাত আহি শুনিব লাগিব মনোযোগ দিব লাগিব এনেকা লিখা আছে ময়ো এটুল ভৰাই পেলাই লৈ যাব লাগে প্ৰেইজ দ্য লৰ্ড মনোযোগ কৰিব লাগিব আপুনি ধ্যান কৰিব লাগিব ঈশ্বৰৰ বাক্য এনেকা আছে আৰু হেতু মতে যেতিয়া আপুনি পঢ়িব শুনিব আৰু পালন কৰিব তেতিয়া আপুনি আশীৰ্বাদ হ'ব লাহে লাহে আপোনাক চেঞ্জ কৰিব ঈশ্বৰৰ বাক্যই প্ৰেইজ দ্য লৰ্ড